আজিৰ দিনত গৌৰৱ গগৈ অসম নহয় ভাৰতৰ গৌৰৱ। গোটেই ভাৰতবৰ্ষত গৌৰৱ গগৈ জনপ্ৰিয়তা দেখি বিজেপি পাগল হৈছে। আৰু তাৰ মই কেইটামান কথা ক'ব খুজিম। আজি যোৰহাটত কি কৈছিল যে আপাৰ আছামত কংগ্ৰেছ নাই, কিন্তু গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে প্ৰমাণ কৰিলে যে আপাৰ আছামত কেৱল বিজেপি বিৰোধী মানুহ আছে আৰু কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীৰ লগতহে অসমৰ আপাৰ আছামৰ ৰাইজ আছে। আজি গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, প্ৰদ্যুৎ গগৈ, বৰদলৈ, আমাৰ কৰিমগঞ্জৰ হাফিজ ৰছিদ চৌধুৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ এই গোটেইবিলাক জিকিব। আৰু লোৱাৰ আছামৰ আজি থাৰ্ড ফেজত আজি ধুবুৰী, বৰপেটাই গোটেইবিলাক চিট জিকিব বুলি জানি আজি নলবাৰীৰ কিছু বিজেপিৰ নেতা আজি পাগলৰ ৰূপ লৈছে। তাৰ কেইটামান উদাহৰণ, আজি আমাৰ সমষ্টিত অসুবিধা হোৱা নাই, নলবাৰী সদৰ সমষ্টিৰ সভাখনৰ পাৰ্মিশ্যন হোৱাৰ পিছত কেঞ্চেল কৰাইছে। মন্ত্ৰী আৰু তেওঁৰ পালি নেতাসকলে বহুত ধমক দি বন্ধ কৰাইছে। তাৰপিছত সেই জেগা চেঞ্জ কৰি আকৌ বেলেগ ঠাইত সেই মিটিং কৰিব লগা হ'ল। গৌৰৱ গগৈ ডাঙৰীয়াক এটা ঠাইত ভাত খোৱাৰ ব্যৱস্থা কৰা হৈছিল। আজি এইটো অত্যন্ত দুখজনক। আজি কংগ্ৰেছৰ চৰকাৰ নাই, বিজেপিৰ আছে, কালি হয়তো কংগ্ৰেছ চৰকাৰ হ'ব পাৰে, কিন্তু আমি শিষ্টাচাৰ বুজো আৰু জানো আমাৰ চৰকাৰৰ দিনত অন্ততঃ এই ঘটনাটো আমি হ'ব নিদিওঁ। যিটো ঠাইত ভাত খোৱাৰ ব্যৱস্থা কৰা হ'ল তাতে গৈ গোটেই অথৰিটিটোক ধমক দিয়া হ'ল যে ইয়াত যদি গৌৰৱ গগৈ ডাঙৰীয়াই ভাত খায় তেনেহ'লে তোমালোকৰ এইটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ'ব। আজি বিজেপিৰ ইয়াত 300 কৰ্মকৰ্তাৰ খানা হ'ব। এইটো কি সূচায়? ভয় কোনে খায়? যদি আপকিবাৰ 400 পাৰ, যদি 400 পাৰ পায়ে আছে, যিজন মানুহে গম পায় যে মোৰ বিজয় নিশ্চিত, মোৰ ৰোল নম্বৰ 1 হ'ব, তেওঁ কোনো এটা ছাত্ৰৰ পিনে নোচোৱাকৈ পৰীক্ষা বহীত উত্তৰ লিখিব। আৰু যিজনে গম পাব যে মোৰ পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'ব, তেওঁ পঢ়া নাই, এই যে ডাকু টাইপ কিছুমান ল'ৰা থাকে নহয়, জানা ল'ৰাজনৰ বহীটো কাঢ়ি আনি পৰীক্ষাৰ উত্তৰ বহীত লিখে, সেই ভূমিকা গ্ৰহণ কৰিছে বিজেপিৰ নেতা আৰু পালি নেতাসকলে, যিটো গণতন্ত্ৰৰ প্ৰতি চৰম ভাবুকি। কিন্তু এই ভাবুকিক প্ৰত্যাখ্যান কৰি অহাকালি দেখিব নলবাৰীত প্ৰত্যেক জেগাত জনসমুদ্ৰ হ'ব। বিজেপিয়ে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নলবাৰীত আনি 50 কোটি টকা খৰচ কৰি তেওঁলোকে 1 লাখ মানুহ গোটাইছিলে। আজি আমি কৈছোঁ যে আমি 1 টকাও নিদিয়াকৈ, গাড়ী নিদিয়াকৈ, নিজে নিজে গাড়ী ঠিক কৰি নিজে নিজে বাইক লৈ মানুহ ওলাই আহিব, কালি দেখিব। আজি নলবাৰীৰ সভাখন হওক, ধৰ্মপুৰৰ কৈঠালকুছিত হওক, বা আমাৰ মুগদীৰ বৰক্ষেত্ৰী সমষ্টিৰ মুগদীৰ সভাখন চাওক, প্ৰমাণ পাব। আৰু নিৰ্বাচন আয়োগকো আমি জনাম যে একপক্ষীয় নহয়, কঠোৰ হওক। ইতিমধ্যে ইয়াত বিজেপি আৰু এজিপি সমৰ্থিত প্ৰাৰ্থী ফণী মোহন চৌধুৰী ডাঙৰীয়াই এটা নিৰ্বাচনত যিমান টকা খৰচ কৰিব পাৰে তাতকৈ 50 গুণ বেছি টকা ইতিমধ্যে খৰচ কৰিছে। গতিকে তাৰে ওপৰত নিৰ্বাচন আয়োগে কিয় বিহিত ব্যৱস্থা লোৱা নাই, তেওঁলোকৰ কেম্পেইনবিলাক এতিয়াও কিয় বন্ধ কৰা নাই, আমাৰ এই প্ৰশ্ন আছে। এই বিষয়ে আমি লিখিত অভিযোগৰো ব্যৱস্থা কৰাইছোঁ। যিয়ে নহওক অহাকালি জনসমুদ্ৰ দেখিব ধৰ্মপুৰৰ এই কৈঠালকুছিত। আমি এতিয়া ৰাতি কৰ্মকৰ্তাসকলে আমাৰ কাম কৰি আছে, মই খবৰ ল'ব আহিছোঁ। অহাকালি দেখিব ইয়াত জনসমুদ্ৰ হ'ব, নলবাৰী জিলাৰ গোটেইকেইটা কাৰ্যসূচীত জনসমুদ্ৰ হ'ব। আৰু গৌৰৱ গগৈ যে অসমৰ গৌৰৱ, অকল গৌৰৱ গগৈ নহয়, অহাকালি প্ৰদ্যুৎ বৰদলৈ আমাৰ মাজত আহি আছে, আমাৰ প্ৰাৰ্থী দিব্যায়নো আহি আছে। গতিকে সকলো কাৰ্যসূচীত আপোনালোকৰ সংবাদকৰ্মী হিচাপে আপোনালোকৰ নিস্বাৰ্থ সহায় আমি বিচাৰিম আৰু অহাকালি আপোনালোকক লগ পাম। আৰু নলবাৰী জিলাৰ প্ৰতিগৰাকী সমাজ সচেতন আৰু গণতন্ত্ৰ ৰক্ষা কৰিব খোজা ব্যক্তিক আমি আহ্বান জনাম যে আপোনালোকে গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত দলে বলে অহাকালি দলৰ প্ৰতীক পাহৰি গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ স্বাৰ্থত কেৱল অহাকালি 3খন সভাতে নিজৰ নিজৰ অঞ্চলত সকলোৱে যোগদান কৰক। এতিয়া খাটিকুছিত তাতে আগবঢ়াই নিব। আমাৰ ইয়াতে এনেই ল'ৰাবিলাকে কৈছিল আগবঢ়াব নিম, এতিয়া সময়ত দেখা যাব, কালি দেখা যাব। কোনো কাকো কোৱা নাই, ল'ৰাবিলাকে নিজে কৈ আছে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আদৰি আনিম। ক'ৰ পৰা কেনেকৈ কি হ'ব, সাংঘাতিক ধৰণৰ এটা পৰিৱেশ দেখিব। মই গোটেইখিনি কৈ নিদিওঁ। সমূহ আমাৰ মিডিয়া চেলৰ কৰ্মকৰ্তাসকলক ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আহি আমাৰ খবৰ খাতি লৈ আমাৰ মনৰ কথা তেওঁলোকে জনাৰ এটা ইচ্ছা কৰিছে। যা নহওক, চাওক, বিৰোধী পক্ষই আমাৰ বিষয়ে বিভিন্ন ধৰণৰ কথা কৈ আছে। তো বিৰোধী পক্ষৰ কথা আমি নুশুনি আমি আমাৰ এতিয়া বৰ্তমান আমি যি আমাৰ যুদ্ধক্ষেত্ৰত আগবাঢ়ি যাই আছোঁ, আমি আগবাঢ়ি যাই থাকিম। আমি কাৰো বাধা নামানো। আজি আপোনালোকে দেখা পাইছে তেওঁলোকে বাধা দিয়া স্বত্তেও তেওঁলোকৰ বিভিন্ন কাৰুকাৰ্যত আমি বাধা পাই আছোঁ, কিন্তু সেইটো সঁচা কথা। কিন্তু আজি চাওক, ধুবুৰীত কিমান মানুহ হৈছে। আজি প্ৰিয়ংকা গান্ধীৰ সেই সভাখনত মোদীৰ য'ত নলবাৰীৰ মিটিংখন হৈছিল তাতকৈ দুগুণ মানুহ হৈছে। আজি 2-2.5 লাখ মানুহ হৈছে ধুবুৰীত। যদি 2-2.5 লাখ মানুহ ধুবুৰীত হয়, আমি কোনো ধৰণৰ তাত ফাইনেন্স নকৰাকৈ যদি 2-2.5 লাখ মানুহ, ইয়াত 50 কোটি টকা তেওঁলোকে খৰচ কৰি 1 লাখ মানুহ আনাটো সৰু কথা। এওঁলোকৰ কোনো ধৰণৰ এতিয়া ৰাইজে এওঁলোকৰ প্ৰতি বিশ্বাস নোহোৱা হৈ গৈছে। ৰাইজৰ এইকাৰণে বিশ্বাস নোহোৱা হৈছে যে তেওঁলোকে প্ৰতিটা কথাত মিছা কথা কৈ আছে। তেওঁলোকে বয় বস্তুৰ দাম বঢ়াই আছে, তেওঁলোকে চিলিণ্ডাৰৰ দাম বঢ়াই আছে, মেডিচিনৰ দাম বঢ়াই আছে, তেওঁলোকে আমাৰ বৰ্তমান সমাজৰ মানুহখিনিক তেওঁলোকে জুৰুলা কৰি পেলাইছে। এতিয়া গতিকে সেই কথাবিলাক নেওচি আমি আমাৰ কৰ্মীখিনি বা আমাৰ নেতাবিলাকে আমি আগবাঢ়ি যাই আছোঁ।
এইকাৰণে যাই আছোঁ যে অসমখন বা ভাৰতবৰ্ষখন আমি এখন সুস্থিৰ চৰকাৰ বনাব লাগে আৰু এটা সুস্থিৰ মনেৰে আমি আগবাঢ়ি যাব লাগে। এওঁলোকে ইমান মিছা কথা কৈ আছে, য'ত আজি চাওক অহাকালি আমাৰ এটা ইয়াত ডাঙৰ অনুষ্ঠান আছে। আমি নলবাৰী ডিষ্ট্ৰিক্টত আমাৰ ইয়াত 4টা কাৰ্যসূচী হ'ব। গৌৰৱ গগৈ আৰু আমাৰ প্ৰদ্যুৎ বৰদলৈদেৱ দুয়োজন ইয়াত আমাৰ বৰ্তমানৰ আমাৰ লোকসভাৰ নেতা আমাৰ প্ৰাৰ্থী দিব্যায়নৰ লগত থাকিব। প্ৰথমতে আমাৰ খাটিগুচিত 12টা বজাত আমাৰ অনুষ্ঠান মিটিং এখন হ'ব। তাৰপিছত আমাৰ কৈঠালগুচিত 3টা বজাত মিটিং এখন হ'ব। তাৰপিছত যুৱ কংগ্ৰেছৰ এটা ৰোড শ্ব' এটা হ'ব। তাৰপিছত আমাৰ ডেকা ল'ৰাবিলাকে যুৱকবিলাকে গৈ তেওঁলোকক প্ৰায় 1000মান বাইকে আদৰি আনিব। এটা আমাৰ সুন্দৰ পৰিৱেশ এটা, আমি কাৰো অন্যায় নকৰোঁ। এই কালি আমি যি 4খন মিটিং কৰাৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ, তাতে তেওঁলোকে বাধা প্ৰয়োগ কৰি আছে। আমাৰ হোটেলত ভাত খোৱা বন্ধ কৰি দিছে। মোৰ আগত আমাৰ নলবাৰী জিলাৰ সভাপতি ৰাতুল পাটোৱাৰীদেৱে কৈছে কথাখিনি, যে তেওঁলোকে হোটেলৰ খোৱা বন্ধ কৰিছে, ৰাস্তা বন্ধ কৰিছে, পাৰ্মিশ্যন বন্ধ কৰিছে, বিভিন্ন ধৰণে আমাক তেওঁলোকে বাধা দি আছে। কিন্তু এই বাধা নেওচিও আমি যে আজি কাম কৰি আছোঁ ইয়াত, আমি আমাৰ গোটেই অসমৰ ভাৰতবৰ্ষৰ জনগণৰ কাৰণে কৰি আছোঁ, যাতে এখন সুস্থিৰ চৰকাৰ হয়, যাতে বয় বস্তুৰ দাম কমে, যাতে দুখীয়া মানুহে ঠিকমতে বসবাস কৰিব পাৰে এই অসম বা ভাৰতবৰ্ষত। এইখিনি আপোনালোকে সকলোৱে দেখা পাইছে। এওঁলোকৰ যিটো এতিয়া বৰ্তমান লিডাৰখিনিতো খাইছিয়ে, লিডাৰখিনি খোৱাৰ পিছতো যিখিনি তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মী, সেইখিনিও এতিয়া তাৰমানে এনেকুৱা কষ্ট দিছে আমাৰ কংগ্ৰেছ কৰ্মীখিনিৰ ওপৰত। আজি চাওক যিখিনি কাৰুকাৰ্য কৰি আছে, এই আপোনাৰ আমাৰ অৰুণোদয় ফৰ্ম, এই আপোনাৰ কাৰোবাক লোন দিব, কাৰোবাক ঘৰ দিব, কাৰোবাক টিউবৱেল দিব, বিভিন্ন ধৰণৰ আঁচনিবিলাকৰ ফৰ্ম ঘূৰাই আছে। আইনগতভাৱে পাৰে নেকি তেওঁলোকে সেইবিলাক কৰিব? নোৱাৰে। অধিসূচনা যদিও জাৰি হোৱাৰ পিছত এইবিলাক কাম আচলতে কৰিব নোৱাৰে। এইটো চৰকাৰৰ ফালৰ পৰা নিষিদ্ধ থাকে। কিন্তু তেওঁলোকে কাৰো কথা নুশুনি আইনখন হাতত লৈ তেওঁলোকে যি পাইছে সেই কৰি আছে। যা নহওক, মই সদশেষত সমূহ ৰাইজক এটাই অনুৰোধ জনাম, কালি কৈঠালগুচিত এখন জনসমুদ্ৰ হ'ব।